এই যে এতিয়া ইউনিফৰ্মটো 600 টকাত দিছে 600 টকাত দুযোৰ ইউনিফৰ্ম এই থিয়ৰিটোৰ যিটো ইকনমিষ্ট ডাক্তৰ ৰণোজ পেগু আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই দুজন এনেকুৱা ইকনমিষ্ট যে 600 টকাত এজন ছাত্ৰ ছাত্ৰীয়ে দুযোৰ ইউনিফৰ্ম পাব তাৰে 20% আকৌ কণ্ট্ৰেক্টৰে প্ৰফিটো খাব 600 টকাৰ 20% প্ৰফিট খালে কিমান যাব 120 টকা হয়নে নহয় 120 টকা গুচি গ'লে কেইশ টকা থাকিব 480 টকা 480 টকাত দুযোৰ ইউনিফৰ্ম পেণ্ট আৰু চোলা ছোৱালীৰ ওপৰৰ কি কয় এইটো টপ আৰু মেক্সিটো এই দুইটা পাব পৰাকৈ 480 টকাত এনেকুৱা ধৰণৰ মানে আমাৰ কাপোৰ আছে যি কাপোৰ পিন্ধি সঁচাকৈ তেনেকুৱা ইউনিফৰ্ম দিব পাৰিব মইতো কেতিয়াবা সুধিব খোজো আপোনালোকে বেয়া পাব শব্দটো কৈ দিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰৱেৰ এটাৰ দাম কিমান এবাৰ সুধি চাবচোন বাকীটো বাদ দিলোঁ মই গেঞ্জি এটাৰ দাম কিমান সুধি চাবচোন তেওঁ পিন্ধা স্পৰ্টিং এটাৰ দাম ৰণোজ পেগুৱে পিন্ধা গেঞ্জিটোৰ দাম কিমান এবাৰ সুধি চাবচোন এওঁলোকে যে আমাৰ ছাত্ৰ ছাত্ৰীক 600 টকা ঠিকাদাৰক দিব তাৰে 20% লাভ খাব 480 টকা থাকিব 480 টকাত দুযোৰ কাপোৰ সেইটো সেইকাৰণে মই কৈছোঁ যে প্লাষ্টিকৰ বস্তা দুযোৰ ইউনিফৰ্ম দিব খুজিছে এই অৰ্থনীতিটো এই যে লুণ্ঠন কৰাৰ অৰ্থনীতিটো বন্ধ কৰিবৰ কাৰণে মই নতুন মডেল এটা বনাইছোঁ য'ত হিমন্ত বিশ্ব শৰ্মা ইমান লুণ্ঠন কৰিব নোৱাৰিব সেই নতুন মডেলটোৱে আজি ইয়াত ব্যাখ্যা কৰিছোঁ থেংক ইউ কালিৰে পৰা দুজন ব্যক্তিৰ মুখত এই আবেগ জড়িত এই শব্দবোৰ বা এই কথা বাৰ্তাবোৰ বেছিকৈ চলিছে অসমৰ ছবিগৃহলৈ ককা দেউতা নাতি হাতী নামৰ এখন ছবি আহিছে আৰু এই ছবিখন প্ৰসাৰ কৰিবলৈ বা এটা মন্তব্য দিবলৈ মিডিয়াৰ আগত দৌৰি আহিছে আবেগ নামৰ শব্দটোৰ ফুলজাৰি মাৰিবলৈ ঢাকঢোল মাৰিবলৈ এইসকল বৰ্তমান সময়ত উঠি পৰি লাগিছে এইসকল ব্যক্তি ক'ত আছিলে তেতিয়া যিটো সময়ত জুবিনদাৰ অন্তিমখন ছবি ৰৈ বিনালে আহিলে সেইখিনি সময়ত একেলগে প্ৰসাৰটো দূৰৰে কথা একেলগে টু শব্দ এটা লিখিও পোষ্ট কৰিবলৈ একেলগৰ শকতি নহল চৰিত্ৰ হননত সেইখিনি সময়ত লাগি থাকিলে কিন্তু বৰ্তমান সময়ত ককা দেউতা নাতি হাতীখনৰ প্ৰসাৰৰ বাবে উঠি পৰি লাগিছে একাংশ চৰকাৰী পক্ষক একেলগে সন্তুষ্ট কৰিবলৈ কিমান তললৈকে নামিব পাৰে সেই কথাটো অসমবাসী ৰাইজে বহুত ভালদৰে জানে অসমীয়াৰ আবেগৰ কথা অন্তত একেলগৰ মুখত শোভা পায়নে অসমবাসীয়ে উত্তৰ দিয়ক মই কাৰ কথা ক'ব বিচাৰিছোঁ স্পষ্টকৈ চাগে ৰাইজে গম পাইছে বেয়া লাগে আপোনালোকৰ এই ধুমকেতুৰ দৰে আবেগবোৰ ক'ৰ পৰা সৃষ্টি হয় আমাৰো কেতিয়াবা জানিবলৈ মন যায় আমি আবেগহীন মানুহ আমি যাব নোৱাৰিম চাবলৈ বিশেষকৈ মোৰ কথা কৈছোঁ যদি মই যাবলগীয়াও হয় কেনেবাকৈ অসমীয়া বুলি মই অসমীয়া ছবিখন চাবলৈ যাবলগীয়া হয় তেতিয়াহ'লে মই ক'ৰবাৰ পৰা এগালমান আবেগ কিনি লৈ যাব লাগিব একেলগৰ আবেগবোৰ তেনেকুৱা আবেগ কিনা বেচা কৰিব পৰা বস্তু নহয় আবেগ জড়িত হ'ব লাগিব আপোনালোকৰ আবেগবোৰ সৃষ্টিশীল হয় ঘপককৈ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয় স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হৈ গুচি যায় এনেকৈ আবেগ বিহ্বলভাৱে কিছুমান কথা কৈ আপোনালোকে কিছুমান ছবি প্ৰচাৰ কৰিবলৈ উঠি পৰি নালাগিব চৰকাৰী পক্ষ কিবা এটা আহিলে আপোনালোকে একদম নাচনি হৈ প্ৰচাৰ কৰিবলৈ আপোনালোকে কোনো কাৰণত কিন্তু ত্ৰুটি নাৰাখে নমস্কাৰ মই পবিত্ৰ বৰ্তমান সময়ত যি ককা দেউতা নাতি হাতী নামৰ এখন অসমীয়া ছবিগৃহলৈ আহিছে সেই ছবিখন আপোনালোকে চাবনে বৰ্তমান সময়ত দুজন ব্যক্তিক বৰ আবেগ বিহ্বল দেখিবলৈ পোৱা গৈছে বহুত ডাঙৰকৈ আবেগৰ কথা কৈছে অসমীয়া আবেগৰ কথা কৈছে অসমীয়া ছবি চাবলৈ তেখেতলোকে বিনম্ৰতাৰে আহ্বান জনাইছে এইসকল ব্যক্তিৰ আবেগবোৰ ঘপককৈ ধুমকেতুৰ দৰে ক'ৰ পৰা আহে এইসকল ব্যক্তিয়ে একাংশ মানুহক সন্তুষ্ট কৰিবলৈ এই আবেগবোৰ ক'ৰ পৰা দেখুৱায় অসমীয়াৰ লগত এই আবেগবোৰ তেখেতলোকে ধুমকেতুৰ দৰে মাজে মাজে কিয় এনেধৰণে উলিয়াব বিচাৰে ইমান হয়তো মাছে ইলুটি খিলুটি নকৰে এই মানুহবোৰৰ আবেগবোৰ ইমান ইলুটি খিলুটি একেলগৰ আবেগবোৰ ছদ্মবেশী ঘপককৈ ওলাই আবেগবোৰ অসমীয়াৰ নামত যিসকলে এই আবেগৰ কথা কৈছে এইসকলে ককা দেউতা নাতি হাতী ছবিখনৰ নামত কাক সন্তুষ্ট কৰিবলৈ আবেগৰ কথা কৈছে অসমবাসী ৰাইজে ভালদৰে জানে অসমবাসী ৰাইজে এইটো কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে অসমত যে অসমীয়াৰ কিন্তু এটা পাৱাৰ আছে জনতাই যে সৰ্বশ্ৰেষ্ঠ সেই কথাটো কিন্তু বাৰে বাৰে প্ৰমাণ কৰি আহিছে কিন্তু এই ধুমকেতুৰ দৰে আবেগৰ সৃষ্টি কৰা সকলে
বুজি পাইছে নাই পোৱা মই সেই কথাটো নাজানো এই ব্যক্তিসকলৰ আবেগটো তেতিয়া ক'ত আছিলে যেতিয়া জুবিনদাৰ অন্তিমখন ছবি চিত্ৰগৃহলৈ আহিছিলে ৰৈ ৰৈ বিনালে তেতিয়াতো এইসকলৰ মুখত টু শব্দ এটাও নোলালে বা ৰৈ ৰৈ বিনালেখন চাব লাগে তেতিয়াতো আবেগৰ কথা এখেতলোকৰ মুখত নাছিলে ৰৈ ৰৈ বিনালেখন চাব লাগে জুবিনদাৰ শেষ ছবি বুলি এখেতলোকৰ মুখত নাছিলে অসমীয়া ছবি বুলিও নাছিলে প্ৰচাৰ প্ৰসাৰটো দূৰৰে কথা এটা পোষ্টটো তেখেতলোকে দিবলৈ তেখেতৰ হাতখনৰ শক্তি নহ'লে কিন্তু বৰ্তমান সময়ত এখেতলোকৰ আবেগবোৰ ক'ৰ পৰা আহিলে এখেতলোকে কেৰালা ষ্টৰী আহিলে প্ৰচাৰ কৰিবলৈ উঠি পৰি লাগিব পাৰে কিন্তু জুবিনদাৰ ছবিখনৰ কাৰণে তেখেতলোকে কিন্তু এটা শব্দ নোকোৱা মানুহে বৰ্তমান সময়ত আবেগৰ ফুলজাৰি মাৰি মাৰি মানুহখিনিক আকৰ্ষিত কৰিব বিচাৰিছে যিকেইজনে আবেগৰ কথা কৈছে যিকেইজনে আবেগৰ কথা কৈ মন্তব্য কৰিলে যদিও ককা দেউতা নাতি হাতীখনৰ লগত কাৰোবাৰ আবেগ জড়িতভাৱে আহিম বুলি ভাবিছে অসমীয়া ছবি বুলি গৰম বন্ধৰ সময়ত সামাৰ ভেকেশ্যনৰ কৰবাত নাযাও ভালদৰে এখন ছবি একেলগে চাম বুলি যদিও ভাবিছিলে এই দুজন ব্যক্তিক দেখি হয়তো মানুহ আৰু নাহে মানে তেখেতলোকৰ কথা কিছুমানত এনেকুৱা লাগে যেতিয়া জুবিনৰ বা বেলেগ মানুহৰ কথা বাৰ্তাবোৰ আহে তেখেতলোক নিমাত হৈ যায় কিন্তু যেতিয়াই কাৰোবাৰ শাসক পক্ষৰে জড়িত কিছুমান কথা বাৰ্তা আহি যায় তেখেতলোকৰ তেতিয়া মুখ খোল খায় তেতিয়া আবেগ জড়িত কথাবোৰে একদম সাগৰ বিশালতা প্ৰকাশ পায় তেখেতলোকৰ মনত আপোনালোকৰ চৰিত্ৰবোৰ কিয় এনেকুৱা অসমবাসী ৰাইজে মুখা পিন্ধাসকলক ভালদৰে চিনি পাইছে ধুমকেতুৰ দৰে আবেগ সৃষ্টি কৰাসকলক ভালদৰে চিনি পাইছে জুবিনদাৰ ৰৈ ৰৈ বিনাল এখন চাবৰ বাবে প্ৰচাৰ প্ৰসাৰ প্ৰয়োজন নাছিল প্ৰতিজন অসমীয়াই প্ৰচাৰ প্ৰসাৰ কৰিছিল যাৰ বাবে জুবিনদাৰ সেই ছবিখনেও ৰেকৰ্ড কৰি অভিলেখ ভংগ কৰি তেখেতে সমাদৃত হৈছে আপোনালোকক প্ৰচাৰ প্ৰসাৰ প্ৰয়োজন আছে আপোনালোকে হাজাৰ প্ৰচাৰ প্ৰসাৰ কৰিও আপোনালোকৰ নিজৰ ছবিখন ভালদৰে চলাব নোৱাৰিলে তাতেই গম পোৱা যায় জনতাই আপোনালোকক কিমান ভালদৰে আকোৱালি লয় কেনেদৰে চাই কি দৃষ্টিৰে চাই কি নিকৃষ্ট দৃষ্টিৰে চাই সেই কথাটো আজিলৈকে আপোনালোকে বুজি নাপালে মই এই ব্যক্তিসকলক বাৰে বাৰে নকওঁ এনেকুৱা ভিডিঅ' নবনাওঁ বুলি ভাবোঁ কিন্তু কেতিয়াবা বৰ বেছি আবেগৰ কথা ক'লে আমাৰো লাগে আমিওতো অসমীয়া হয় ন কি আমাৰ লাগে মানে মনত আমাৰ মনত এইটো কাৰণে লাগে যে আবেগৰ কথা একেলোকৰ মুখত শোভা পায়নে এই ব্যক্তিসকলৰ মুখত আবেগ জড়িত আপোনালোকৰ মুখত আবেগৰ কথা শোভা পায় আপোনালোকৰ চৰকাৰী শাসক পক্ষৰ কাৰোবাৰ মানুহক সন্তুষ্ট কৰিবলৈ গৈ আপোনালোকে আবেগৰ এই ঢাকঢোলবোৰ ফুলজাৰিবোৰ কিয় এনেকৈ মাৰিব বিচাৰে মই কাৰ কথা কৈছোঁ আপোনালোকে বুজি পাই আছে মই জানো আমাৰ অসমবাসী বহুখিনি ক্ষেত্ৰত নিমাত থাকিলেও এই কথাবোৰ কিন্তু ভালদৰে বুজি পায় এই দুমুখীয়া চৰিত্ৰৰ মানুহবোৰ ভালদৰে চিনি পায় আপোনালোকক চিনি পাবলৈ মানুহৰ বাকী নাই গতিকে বৰ আবেগৰ ফুলজাৰি মাৰি মাৰি আপোনালোকে এই অসমীয়া বিশেষকৈ অসমীয়াৰ আবেগটোৰ কথা বৰ বেছিকৈ নক'ব চৰিত্ৰবোৰ আপোনালোকৰ ভালদৰে জনা আছে চৰিত্ৰ হনন কৰিবলৈ উঠি পৰি লগা ব্যক্তিয়ে এইদৰে কথাবোৰ ক'লে শোভা নাপায় দেই অলপ চাই চিতি ক'ব ৰীতা চৌধুৰী বাইদেউৰ এক সাক্ষাৎকাৰ বা ইণ্টাৰভিউ আমি সকলোৱে দেখিছোঁ আৰু বৰ্তমান সময়ত অসমত আটাইতকৈ বেছি চৰ্চা লাভ কৰিছে এই সাক্ষাৎকাৰে এই সাক্ষাৎকাৰত বাইদেৱে নিজৰ মৃত্যুৰ কথা আলোচনা কৰিছে কেনে মৃত্যু তেওঁ বিচাৰে কেনেধৰণে অন্ত্যেষ্টিক্ৰিয়াৰ যিখিনি কাৰ্য আছে বা ক্ৰিয়া আছে তেওঁ ইতিমধ্যে সম্পন্ন কৰিছে সেই কথা আমাক জানিবলৈ দিছে মোৰ শৰীৰটো মুক্ত কৰি মোক উলংঘ কৰক মোক সকলোৱে চাওক মোক তাত জ্বলাওক মোৰ শৰীৰটোৰো এটা মৰ্যাদা আপুনি কি বিচাৰিছে মই বিচাৰিছোঁ যে মই মাটিৰ কোলৰ পৰা মোৰ প্ৰকৃতি মোৰ আই হয় মোৰ প্ৰকৃতিৰ কোলাত মোক শুৱাই দিয়ক শান্তকে কোনো যাব নালাগে মোৰ লগত আৰু এই কথাৰ পৰা স্পষ্ট হয় যে এগৰাকী সৃষ্টিশীল আৰু অধ্যয়নশীল মানুহে সাধাৰণ মানুহৰ দৰে চিন্তা নকৰে তেওঁলোকৰ ভাৱধাৰা চিন্তাধাৰা হয়তো বহু উচ্চ স্তৰৰ যিখিনি কথা হয়তো সাধাৰণ মানুহে উপলব্ধি কৰিব নোৱাৰে আৰু মই যিহেতু বাইদেউক বহুত বেছি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু তেওঁ লিখা প্ৰত্যেকখন কিতাপ মই নিজে পঢ়িছোঁ পপিয়াতৰা সাধু এই সময় সেই সময় দেওলাংখুই মাকাম প্ৰত্যেকখন কিতাপ পঢ়াৰ পিছত মই ইমান অভিভূত হৈছোঁ যে এগৰাকী লেখিকাই পাঠকৰ মন কেনেকৈ ইমান ভালদৰে জয় কৰিব পাৰে কেনেকৈ এজন পাঠকক এক বেলেগ পৃথিৱীলৈ স্থানান্তৰ কৰিব পাৰে মানসিকভাৱে ইমান সুন্দৰ লিখন শৈলী আৰু তেওঁক লৈ পেলাই প্ৰশ্ন কৰা হৈছিল কেৱল তেওঁ এগৰাকী মন্ত্ৰীৰ পত্নী হোৱাৰ বাবে বিশেষ এটা পুৰস্কাৰেৰে তেওঁ বিভূষিত কৰা হৈছিল নেকি মই ব্যক্তিগতভাৱে ভাবোঁ যে তেওঁ কেৱল এটা অসমৰ বঁটা নহয় গোটেই বিশ্বৰ
সৰ্বোচ্চ সন্মান দিলেও হয়তো তেওঁৰ যি প্ৰতিভা আছে, তেওঁৰ যি লিখনশৈলী আছে, সেই লিখনশৈলীক সঁচা অৰ্থত শলাগ ল'ব পৰা নাযাব। সেইবাবে মই ভাবোঁ যে বাইদেৱে যি চিন্তা কৰিছে সেইটো হয়তো সাধাৰণ মানুহে উপলব্ধি কৰিব নোৱাৰিব। যিদৰে জুবিন দায়েও নিজৰ মৃত্যুৰ কথা কৈ গৈছিলে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁক ব্ৰহ্মপুত্ৰৰ বুকুত শুৱাই দিবলৈ কৈ থৈ গৈছিলে। কিন্তু আমি যদিও প্ৰত্যেকেই নিজৰ মৃত্যুৰ কথা এদিন নহয় এদিন চিন্তা কৰোঁ, কিন্তু মৃত্যুৰ পিছত কি হয় আচলতে তাৰ ওপৰত নিয়ন্ত্ৰণ আমাৰ সকলোৰে নাথাকে। বাইদেউৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু সন্মান সদায়ে থাকিব আৰু মোৰ সকলো অসমবাসীলৈ এটাই অনুৰোধ যে সাধাৰণ চকুজুৰিৰে আচলতে আমি বাইদেউক বিচাৰ কৰাটো উচিত নহয়। আৰু বাইদেৱে ইতিমধ্যে তেওঁৰ প্ৰতিভাৰ দ্বাৰা, তেওঁৰ নিজৰ লিখনশৈলীৰ দ্বাৰা যিমানখিনি অৱদান আগবঢ়াইছে আমাৰ সমাজ জীৱনলৈ, তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাব লাগে, তাৰ প্ৰতি আমি সন্মান যাচিব লাগে। আৰু তেওঁৰ ব্যক্তিগত যি চিন্তাধাৰা আছে, সেই চিন্তাধাৰাক লৈ পেলাই তুচ্ছ তাচ্ছিল্য কৰাৰ কোনো কথাই আহিব নোৱাৰে। আপুনি যেতিয়া চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ বিয়াত বহিল বা মন্ত্ৰীপত্ৰী বুলি যিটো কথা কৈছে, পৰিচয়টো তেনেকুৱা হৈছিলে, সেইটো পৰিচয়ে কোনোবাখিনিত ডক্টৰ ৰীতা চৌধুৰীক ক্ষতি কৰে নেকি? এইটো আপোনাতকৈ ভালকৈ কোনে জানিব, মানে মিডিয়াতকৈ কোনে ভালকৈ জানিব? যদি মই চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী নহ'লোহেঁতেন, আপোনালোকে জানো মোক সুধিলেহেঁতেন যে উপত্যকা বঁটাটো তোমাক মন্ত্ৰীয়ে মেনেজ কৰি দিয়া বুলি? মই মেনেজ কৰিলোঁ বুলি সুধিলে, এইটো কথালৈ যাম বাৰু বাইদেউ। এইটোৱে তাৰ উত্তৰ। ইয়াৰ পিছত আৰু ইয়াৰ মই নাভাবোঁ কিয় ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি। নহয়, এই কথাটো একচুৱেলি কি হৈছিল মই তাৰ মাজতে সুধি দিছোঁ বাৰু। মই জানিলেহে ক'ম, মইতো নাজানো। আপোনালোকে তেওঁলোকক অসম উপত্যকা বঁটা সেইবাৰ 3জনক দিয়া হৈছিল। কোনোবাই বিচাৰিছিল যে সেইবাৰ কবি প্ৰয়াত চনন্ত তাঁতী তেওঁ অকণমান অসুস্থ হোৱাৰ কাৰণে বঁটাটো তেওঁৱে পাওক, তেওঁ পোৱাটো বিচাৰিছিল। হঠাৎ আপোনাৰ নামটো আহি গ'ল, অযথা এটা বিতৰ্ক সৃষ্টি হ'ল। কিয় হ'ল বিতৰ্কটো কওক? বিতৰ্কটো সৃষ্টি হ'ল, কথাবোৰ এনেকেই ওলাই গ'ল যে আপুনি লিষ্টখন, মইতো নাই, মোৰ তেতিয়া ভাইটি ঢুকাইছে সেইখিনি সময়ত, আৰু ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ মই ব্যস্ত হৈ আছিলোঁ, মই বেছি চাবও সময় পোৱা নাই সেইটো। কিন্তু মই এখন লিষ্ট দেখিছোঁ, যিখন আপোনালোকে টিভিত দেখুৱাইছিলে, তাতে কিন্তু মোৰ নামটো 1 নম্বৰত আছিল। মই এবাৰে দেখিছোঁ। সেই তালিকাখন মই দেখিছিলোঁ। তালিকাখনৰ কাৰ নামটো? আপোনাৰ নাম প্ৰথমত আছিল, কিন্তু প্ৰথমে কথাষাৰ ওলাইছিল এনেকৈ। ঠিক আছে, ওলাইছে ঠিকেই। মই লিষ্টখন মোৰ মনত আছে তাৰমানে, মই এদিনেই চাইছিলোঁ, নিৰুপমা বৰগোহাঁইহঁত বহিছিল তাতে, মই খাবলৈতো সময় পোৱা নাই, চবেই কৈ আছে। তেতিয়া দেখিছোঁ লিষ্টখনত 1 নম্বৰত মোৰ নামটো আছে। যদি লিষ্টখনৰ মোৰ নামটো 1 নম্বৰত আছে, কিয় মিডিয়াই ধৰি ল'লে বা মানুহে ধৰি ল'লে যে 1 নম্বৰত থকাজনেতো পাব? 3জনক যে দিয়াৰ সিদ্ধান্তটো তেওঁলোকৰ সিদ্ধান্ত, এইটো কাক দিব, তেওঁলোকে বন্ধ কৰিব নে কি কৰিব, মইতো নাজানো এইবোৰ একো। কিন্তু লিষ্টখন মোৰ মনত আছে যে মোৰ নামটো ওপৰত আছিল, মই দেখিছিলোঁ, মানে টিভিৰ স্ক্ৰীণতেই দেখিছিলোঁ। সেই 3জনৰ নামৰ ভিতৰত আপোনাৰ ওপৰত আছিল। সাধাৰণতে যেতিয়া এখন কমিটি হয়, জুৰি বৰ্ডে যেতিয়া এখন লিষ্ট বনায়, 1, 2, 3 কৰে, 1 নম্বৰজনক নিদিয়ে জানো? তেতিয়া মোৰ প্ৰাপ্য নাছিল নেকি 1 নম্বৰটো? আছিল, আপোনাৰে আছিল। কিন্তু মানুহে এনেকৈ বিচাৰিছিল যে চনন্ত তাঁতীদেৱৰ তেওঁ তেতিয়া অসুস্থ হৈ আছিল, এইবাৰ তেওঁৱে পাওক নেকি? মানে কিয় বিচাৰিছিল মানুহে? যদি এখন জুৰি বৰ্ড থাকে, জুৰি বৰ্ডে যদি এখন লিষ্ট দিলে, তাতে 1 নম্বৰত মোৰ নামটো আহিল, তাতে মানুহে বিচৰাটোতকৈ জুৰি বৰ্ডে সিদ্ধান্তটো সিদ্ধান্ত নহয় নেকি? মোৰ মানে এইটো কথা মনত পৰিলে মোৰ একচুৱেলি মিডিয়াৰ লগত কথা পাতিব মন নাযায়। মোক আপুনি যে সুধিছে যে কোন মানুহে বিচাৰিছিল সনত তাঁতীক দিবলৈ, কোনে কৈছিল, কোনে লিখি দিছিল যে আমি সনত তাঁতীক দিয়াটো বিচাৰোঁ? কোনে? মোৰ একচুৱেলি মোৰ মনত নাই এইবোৰ কথা। যদি মোৰ নামটো 1 নম্বৰত আছিল, 1 নম্বৰ থকাজনে পাব লাগে। মোৰ 1 নম্বৰত আছিল নে নাই মইতো নাজানো, কিন্তু মই লিষ্টখন দেখিছোঁ, টিভিত আহিছে। আপুনিও ক'লে এতিয়া যে 1 নম্বৰত আছিল। যদি 1 নম্বৰতে আছিল, তেতিয়াহ'লে কণ্ট্ৰভাৰ্চিটো ক'ৰ পৰা আহিল? যি জুৰি বৰ্ডে লিষ্টখন বনাইছিল, য'ত 1 নম্বৰ মোৰ নাম আছিল, তেওঁলোকে আহি আপোনালোকৰ টক শ্ব'ত বহি কিয় ক্ৰিটিচাইজ কৰিলে? যিহেতু মেনেজ কৰি দিছে, তেওঁলোকে এতিয়া মোৰ নামটো দিছে 1 নম্বৰত। তেওঁলোকেতো ৰিজাইন দিছিল গোটেইবোৰে। তাৰপিছত টক শ্ব'ত আহিছে, মই নিজে দেখিছোঁ তেওঁলোকৰ টক শ্ব', যে তেওঁলোকে নিজে বনোৱা লিষ্টখনক তেওঁলোকে নিজে কিয় বিৰোধিতা কৰিলে? এনেকুৱাও হ'ব পাৰে নি যে 3জনীয়া তালিকা এখন দি দিলে? কি 3জনীয়া তালিকা এখন যেতিয়া দিব, জুৰিয়ে তেনেকৈ কৰে, আৰু 3জনীয়া তালিকা 1 নম্বৰ থকাজনক
যিসকলে এই এৱাৰ্ডটো দিছে তেওঁলোকে চিলেক্ট কৰিব। তেওঁলোকে তলৰ পৰা কৰিব নেকি? যদি তেওঁলোকে তলৰ পৰা কৰে তেওঁলোকে জুৰি বৰ্ডক অৱমাননা কৰা হ'ব, নহ'ব জানো? তাৰমানে গোটেই ছিষ্টেমটোতে খেলি মেলি আছে। মই একো নাজানো আৰু মই এম নট লিষ্ট ইণ্টাৰেষ্টেড। মই ক'লোঁ আপোনাক মোৰ এৱাৰ্ড এইবোৰ মোৰ একদম জাষ্ট মোৰ সেইটোৱে মোৰ জীৱনৰ বহুত ডাঙৰ এটা শিক্ষা যে একেই মিডিয়াই যেতিয়া মই দেওলাংকৈ লিখিছিলোঁ, মই মাকাম লিখিছিলোঁ, মোক কিমান ভালকৈ তেওঁলোকে মোক ভাবিছিল যে এগৰাকী মানুহে এইটো কাম কৰিছে। সেই একেখিনি মানুহে, যিহেতু মোৰ হাজবেণ্ড এজন মিনিষ্টাৰ, সেই একেখিনি মানুহে মোক য'ত মোৰ লিষ্টত 1 নম্বৰত নামটো আছে, তাৰপিছতো মোক যিহেতু মই মন্ত্ৰীৰ ৱাইফ, এই একে মিডিয়াই কিন্তু মোক টক শ্ব' কৰি মোৰ কি পষ্টমৰ্টেম কৰি মোক সমাপ্ত কৰি দিলে। মোৰ সমাপ্ত হৈ গ'লোঁ মই। তাৰপাছতো মোৰ আকৌ জন্ম হৈছে। মোকতো মাৰিব নোৱাৰে। সেইটোতো মাৰিব নোৱাৰে, কিন্তু মই ভাবোঁ যে কিবা এটা বিষয়ক কিবা এটা সমালোচনা হ'লে তাৰমানে এইটো আপোনাক নস্যাৎ কৰি দিয়া নুবুজায়। কিন্তু প্ৰশ্নটো আহিল কিয়? প্ৰশ্নটো আহিল সেই সময়ত যে তেওঁ অসুস্থ কাৰণে তেওঁ পোৱাটো হোৱা হ'লে ভাল হ'লহেঁতেন, আৰু লগতে তেওঁক দিয়া নহ'ল এইটো কাৰণেই বুলি ভাবি ল'লে। মই কৈছোঁ মোৰ কথা নহয়, ভাবি ল'লে যে চন্দ্ৰমোহন পাটোৱাৰী সেই সময়ত উদ্যোগ মন্ত্ৰী, মেগৰে তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে ৰীতা বাইদেউক মানে আচ্ছা, তাৰমানে মেগৰে তেওঁলোকক মেনেজ কৰিছিল নেকি যে 3জনীয়া লিষ্ট এখন বনা, 1 নম্বৰ ৰীতা চৌধুৰীৰ নামটো দিবি? সেইটোতো নাই কৰা মোৰ মনে ধৰে। তেওঁলোকে নিজে কৰিছে। যদি নিজে কৰিছে 1 নম্বৰজনে নাপায়, 3 নম্বৰজনে পাব। সেইটোতো নাপায়। আপুনি যদি ৰুল বনাই যদি আমাক দায়িত্ব এটা দিয়া হয় এখন লিষ্ট বনাবলৈ, আমি বনালোঁ। বনাই পেলাই আমি লিষ্টখনত 3টা নাম দিলোঁ। আমাক যিসকলে দায়িত্ব দিছিল আৰু আমি সঁপি দিলোঁ। তাৰপিছত আমি তেওঁলোকক ক'ম নেকি যে 3 নম্বৰজনক দিয়া? ক'ব নেকি? আমি নকওঁ। আৰু তেওঁলোকেও 3 নম্বৰজনক কিয় দিব? তেওঁলোকে 1 নম্বৰজনক দিব যদি তেওঁলোকে জুৰি বৰ্ডখনক সঁচাকৈ ৰেচপেক্ট কৰে। সেইখিনিত আচলতে জুৰি বৰ্ডে কোনোবাখিনিত স্পষ্ট হ'ব কৰি দিব লাগিছিল গোটেই কথাটো। তেওঁলোকেও সম্ভৱতঃ স্পষ্ট কৰি নিদিলে। মই নিৰূপম বৰগোহাঁইৰ সেই এটা ইণ্টাৰভিউ চাইছোঁ, তাত তেওঁ কৈছিল আমি আন্দাজহে কৰিছোঁ। নিৰূপম বৰগোহাঁই নিজ মুখেৰে কোৱা কথা যে আমি আন্দাজ কৰিছোঁ। যে তুমি আন্দাজত এজন মানুহৰ দীৰ্ঘ জীৱনৰ আত্মসন্মান, এটা ৰেপুটেশ্যন, তেওঁৰ নিজৰ মৰ্যাদা, তেওঁৰ সামাজিক পৰিচয় নস্যাৎ কৰিব নোৱাৰিব নহয়, গছকি পেলাব নোৱাৰিব নহয়। সি নিৰূপম বৰগোহাঁই হওক, সি হৰে কৃষ্ণ ডেকাই হওক, কোনোবাই হওক, কাৰোবাৰ অধিকাৰ আছে নেকি? নিশ্চয়কৈ নাই, কাৰণ মই হেৰি কৰা নাই নহয়। মই এদিনতে এখন কিতাপ লিখি তাতে গৈ পেলাই মোৰতো কৰা নাই। আৰু উপত্যকা বঁটাটো মই মেনেজ কৰিলে আগতে ল'ব পাৰিলোহেঁতেন, যদি মেনেজে কৰিব লাগে আগতে ল'ব পাৰিলোহেঁতেন। কিন্তু কথা হৈছে কি, কাৰ অধিকাৰ আছে? না মিডিয়াৰ অধিকাৰ আছে, না যিবিলাকে মোক মিডিয়া ট্ৰায়েল কৰিছে, যিবিলাকে মোক সামাজিক মাধ্যমত ট্ৰল কৰিছে, ট্ৰায়েল কৰিছে মোক, আৰু সেই জুৰি বৰ্ডৰ মেম্বাৰসকল, কাৰ অধিকাৰ আছে বিনা কাৰণত, বিনা দোষত এজনী মানুহৰ দীৰ্ঘ জীৱনৰ সাধনাক ভৰিৰে গছকি পেলাবলৈ কোনে দিলে অধিকাৰ? মোৰ ক'ত অপৰাধ হ'ল যে মোৰ হাজবেণ্ড কি হয়? মন্ত্ৰী পত্নী। এইটো হ'ল আচল কথা। মই সেই কথাটো সুধিব বিচাৰিছোঁ, এই যে মন্ত্ৰী পত্নী বা চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী হোৱাৰ কাৰণে কোনোবাখিনিত আপোনাৰ পদে পদে ক'ৰবাত আপুনি মানে আপোনাৰ কাৰণে অসুবিধাজনক হৈছে? কাৰণ মোৰ একো আহে নাযায়। মানুহে মোক মেনেজ কৰিব এটা ল'লোঁ বুলি ভাবিলে, বা মোক ডিজনেষ্ট বুলি ভাবিলে, নে মোক অনেষ্ট বুলি ভাবিলে, নে মোক ভাল বুলি ভাবিলে, নে বেয়া বুলি ভাবিলে, এইবোৰ বিষয় একেবাৰে মোৰ আহে নাযায়। সেইখিনি সময়ত আহিছিল, সেইখিনি সময়ত মোৰ কষ্ট পাইছিলোঁ, কাৰণ মোৰ ভাইটিও ঢুকাইছে সেইখিনি সময়ত, আৰু মই একো নাজানো, বুজি নাপাওঁ, মই চাবলৈও সময় পোৱা নাই কোনে কি কৈ আছে। আৰু বহুত ধৰণে বুজাইছে মোক, এৱাৰ্ডটো নল'বি। মই কিয় নল'ম? আচল কথাটো হ'ল কথাবোৰ আচলতে কোনো পক্ষৰ পৰা স্পষ্ট কৰি দিয়া নহ'ল। মই ভাবোঁ মানে যদি স্পষ্ট কৰি দিলেহেঁতেন, তেওঁলোকে জুৰিয়ে যদি স্পষ্ট কৰি দিলেহেঁতেন, তেতিয়াও এনেকুৱা ধৰণৰ জুৰিয়েতো প্ৰতিবাদ কৰি দেখোন তেওঁলোকে ৰিজাইন কৰিছে। কিয় কৰিছে? মই তেতিয়া সময় নাছিল, মই ব্ৰহ্মপুত্ৰ লিড ফেষ্টত বিজি আছিলোঁ, আৰু মোৰ ভাইটি ঢুকাইছে, মই মাক চম্ভালোতে গোটেই কাম মই চাব লাগে, মই ঘৰৰ ডাঙৰ। কিন্তু কথা হৈছে সেই ঘটনাটোৱে মোক কিছুমান এনেকুৱা বাস্তৱৰ লগত পৰিচয় কৰাই দিলে, সেইটো হয়তো মই ক'ৰবাত হয়তো মই
সেইটো ৰিয়েলি দেখাটো মোৰ প্ৰয়োজন আছিল কাৰণ এতিয়া ধৰক মইতো কৈছোঁ মই বোধকৈ আৰু এটা ঠাইত ছাপ'জ কাইলৈ মই অসুখ হ'ল মই আজি মোৰ বয়স হৈছে মোক কাইলৈও মই মৃত্যু হ'ব পাৰে ছাপ'জ মই অসুস্থ কি কৰিব আপোনালোকে প্ৰথম আপোনালোকে ফাইল ফটোবোৰ ৰেডি কৰিব মোৰ আৰু এটা হেডলাইন ৰেডি কৰিব কাৰণ হেডলাইনৰ এটা কম্পিটিশ্যন হ'ব নহয় মৃত্যুৰ পিছত মোৰ প্ৰথম হেডলাইনটো ৰেডি কৰিব আৰু ফাইল ফটোখিনি উলিয়াই থ'ব ফাইল ফটো হওক কিবা হওক যিহেতু উলিয়াই থ'ব মই কিন্তু ডেথ বেডত আছোঁ মোৰ মৃত্যু হোৱা নাই আৰু মোৰ যেতিয়া মৃত্যু হ'ব তেতিয়া আপোনালোকে কি কৰিব মোৰ কিমান ভাল ভাল গুণ আছিলে সেইখিনি ভাবি উলিয়াব বেয়াখিনি এতিয়া পাহৰি যাব মই স্পষ্টভাৱে মোৰ উইল মই পাব্লিকলি মই আপোনালোকৰ সন্মুখত কৈছোঁ যে মোৰ যেতিয়া মৃত্যু হ'ব মই এডালো বুম মই নিবিচাৰোঁ খুবেই দুখ লগা কথা গোটেই জীৱনজোৰা তেওঁ যিখিনি কষ্ট কৰিলে তেওঁৰ আজি গৰিমা গাৰ্গে লিগেলি কোৰ্টৰ পৰা ডকুমেণ্টছ পাইছে যে জুবিন গাৰ্গৰ যিখিনি ধন এতিয়া বেংকত আছে সেই ধনখিনি তেওঁ খৰচ কৰি পাব আৰু তেওঁৰ এতিয়া অধিকাৰ পাইছে আৰু সেই ধনৰ সংখ্যাটো খুবেই দুখ লগা মাত্ৰ 9,63,000 এমাউণ্টৰ এটা ধন আছে তাৰ সলনি জুবিন গাৰ্গৰ যিজন মেনেজাৰ আছিলে সিদ্ধাৰ্থ শৰ্মা তেওঁৰ একাউণ্টত কেইটো কোটি টকাৰ ওপৰত ধন ওলাইছে গতিকে সেইটো এটা খুব আচৰিত ঘটনা আৰু সেইকাৰণে বিচাৰোঁ যে বিচাৰ হ'ব লাগে সুবিচাৰ হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গক যিদৰে তেওঁলোকে শোষণ কৰি আহিছিলে অত বছৰে তাৰ বিচাৰ পাব লাগিব নিশ্চয় কাৰণ সিদ্ধাৰ্থ শৰ্মাই যিখিনি ঘটিছেতো সেয়া অবৈধভাৱে চুৰ কৰি জুবিন গাৰ্গৰ পৰা ঘটিছে গতিকে সেই গোটেই ধনখিনিয়ে হওক আৰু যিবোৰ সম্পত্তি হৈছে সেই গোটেই সম্পত্তিৰ আচল স্বত্বাধিকাৰী হৈছে জুবিন গাৰ্গ যিহেতু কায়িকভাৱে জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই সেইখিনি এতিয়া গৰিমা গাৰ্গে পাব লাগে গৰিমা গাৰ্গে পাব লাগে কপিল বৰদলৈ পাব লাগে পালমী বৰদলৈ পাব আমাৰ অসমৰ শিক্ষামন্ত্ৰীৰ মন্তব্যক মই সঁচাকৈ সমালোচনা কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ 600 টকাত দুযোৰ ইউনিফৰ্ম আজিৰ পৃথিৱীত সম্ভৱ হ'ব পাৰে নেকি তাৰমানে ইউনিফৰ্ম নহয় বস্তা দিব খুজিছে প্লাষ্টিকৰ যে বস্তা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক অসমৰ শিক্ষা বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে প্লাষ্টিকৰ বস্তা পিন্ধাবৰ কাৰণে একচুৱেলি দুযোৰ ইউনিফৰ্মৰ নামত 600 টকা দিছে মই ভাবোঁ যে আমাৰ শিক্ষামন্ত্ৰী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পাণ এখনৰ দাম 600 টকাতকৈ বেছি এওঁলোকৰ একাপ চাহ আৰু একাপ কফিৰ দাম 1200 টকাতকৈ বেছি হ'ব তাত দুযোৰ ইউনিফৰ্ম 600 টকাত যদি এজন ছাত্ৰ বা ছাত্ৰীক দিয়ে তাৰ অৰ্থটো হ'ল যে এই গৰমৰ বতৰত অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বেমাৰ হ'বৰ কাৰণে স্কিন ডিজিজ কৰিবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ গৰমৰ বেমাৰবিলাক কৰিবৰ কাৰণে তেওঁলোকে প্লেন কৰিছে আৰু আপোনালোকে জানে যে এনেকুৱা ধৰণে যি ইউনিফৰ্ম দিয়ে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা আহে তেওঁলোকে কিয় অলপ টকাটো বঢ়ায় ষ্টেট চেয়াৰটো অকণমান বঢ়াই কেন্দ্ৰীয় চৰকাৰৰ পৰা কিয় অলপ বেছিকৈ টকা তেওঁলোকে নলয় আপোনালোকে নিশ্চয় জানে যে এইটো সৰ্বশিক্ষা মিছনৰ কাম সৰ্বশিক্ষা মিছনৰ পইচা অভাৱ হৈছে নেকি সৰ্বশিক্ষা মিছনৰ টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তাৰ পাছতো এই কাম কৰাটো শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ অদূৰদৰ্শিতা আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি অন্যায় আচৰণৰ প্ৰতিফলন আৰু অসমৰ মুখ্যমন্ত্ৰীজনৰ মই বেলেগ কথা বাদ দিলোঁ অসমৰ মুখ্যমন্ত্ৰীজনৰ ল'ৰা আৰু যে ছোৱালী আছে তেওঁলোকৰ এযোৰ ড্ৰেছৰ দাম কিমান আপোনালোকে সুধিব আমাৰ ৰণোজ পেগু ডাঙৰীয়াৰ ছোৱালী যে আছে তেওঁলোকৰ এযোৰ ড্ৰেছৰ দাম কিমান এবাৰ সুধিব ৰণোজ পেগুৱে পিন্ধা স্পৰ্টিংটোৰ দাম কিমান এবাৰ আপোনালোকে সুধিব হিমন্ত বিশ্ব শৰ্মাই পিন্ধা স্পৰ্টিংটোৰ দাম বেলেগৰ কথাটো বাদ দিলোঁ ড্ৰেছৰ কথাটো দাম বাদ দিলোঁ সেইটোৰ দাম কিমান এবাৰ সুধিব আৰু তাৰ পাছত অসমৰ ছাত্ৰ ছাত্ৰীসকলক মাত্ৰ 600 টকাৰে দুযোৰ ইউনিফৰ্ম দিবৰ কাৰণে তাকো আকৌ ঠিকাদাৰ তাততো প্ৰফিটো খাব লাগিব 20% হয়নে আপোনালোকে নিজে ভাবিছে গতিকে মই অসম বিধানসভাত এই বিষয়টো উত্থাপন কৰিম আপোনালোকে জানে যে মই অসমৰ শিক্ষা বিভাগৰ ওপৰত কেইবাটাও কথা কৈ আছোঁ এক অসমৰ প্ৰত্যেকখন পানী পৰা বিদ্যালয়ত মেৰামতি কৰিবৰ কাৰণে আৰু বিদ্যালয়ৰ মজিয়াবিলাক টাইলছ লগাবৰ কাৰণে অসম চৰকাৰে এটা বিদ্যালয় মেৰামতি পুঁজি দিব লাগে দুই অসমৰ প্ৰত্যেকখন বিদ্যালয়ত
এটা শ্ৰেণীকোঠা এটা শ্ৰেণীৰ কাৰণে আৰু এজন শিক্ষক এটা শ্ৰেণীকোঠাৰ কাৰণে LP স্কুলত 5টা শ্ৰেণীকোঠা থাকিলে 5জন শিক্ষক, 6টা শ্ৰেণীকোঠা থাকিলে 6জন শিক্ষক আৰু শ্ৰেণী অনুসৰি শ্ৰেণীকোঠা এইটোৰ কাৰণে পইচা খৰচ কৰিব লাগে। বেলেগ টকা বেছি টকা নালাগে নহয়, কেইটামান টকা দি দিলে গোটেই অসমৰ গোটেই শিক্ষা ব্যৱস্থাটো ঠিক হৈ যাব, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ যাব। গতিকে মই অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষাখণ্ডক এনেকুৱা মাহিয়াৰ দৃষ্টিকোণেৰে নচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু অসম বিধানসভাত সগৰ্বে মই এইটো দাবী উত্থাপন কৰিম। ৰাম মন্দিৰত কোনে চুৰ কৰিলে? হিন্দুৱে চুৰ কৰিলে নে মুছলিমে? মই কথাখিনি কিয় সুধিলোঁ তাৰ কাৰণ আছে। প্ৰথমতে এই ভিডিঅ'টো চাওকচোন। हमारा पैसा, हिंदू का पैसा अगर किसी हिंदू ने ले भी लिया, भाई तुम लोगों को क्यों मिर्ची लग रही है? तुम लोगों ने जितनों ने भी ये आवाज उठाई है, मैं उनसे ये पूछना चाहता हूँ कि उन्होंने राम मंदिर में जाकर के कितना चंदा दिया? এইজনৰ মই নাম নাজানো, কিন্তু পিছফালে যিখন বেনাৰ লগোৱা আছে গম পাই যে এখেত হিন্দুত্ববাদী লিডাৰ। ঠিক আছে, মন্দিৰত হিন্দু মানুহ গৈছে, হিন্দু মানুহে দান বৰঙণি দিছে, কিন্তু সেই বুলি হিন্দু মানুহে চুৰ কৰিব পাৰে নেকি? সেইটো কিবা যুক্তিসংগত নেকি? মই কথাখিনি কোৱাৰ কাৰণ আছে। এখেতে একজেক্টলি মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক টাৰ্গেট কৰি গৈছে, যিটো একচুৱেলি উচিত নহয়। দোষী লাগিলে হিন্দু হওক মুছলিম হওক, দোষীয়ে শাস্তি পাব লাগে, কিন্তু ডিফেণ্ড কৰাটো উচিত নহয়। এতিয়া মেইন বিষয়লৈ আহোঁ। বিষয়টো হ'ল ৰাম মন্দিৰত চুৰ। যিটো মন্দিৰ স্থাপন হোৱাৰ কাৰণে সমগ্ৰ বিশ্বৰ হিন্দু সমাজে 500 বছৰ ৱেইট কৰিছে, সেই মন্দিৰ স্থাপন হোৱাৰ পিছত একাংশ হিন্দুৱে গৈ তাতে চুৰ কৰি আছে। নামকেইটা মই এটা এটাকৈ কৈ আছোঁ যে, লৱকুশ মিশ্ৰা, মানে ভগৱান ৰামৰ 2 সন্তানৰ নামেদি এওঁৰ নাম লৱকুশ মিশ্ৰা, এওঁ আকৌ চুৰ। অনুকল্প মিশ্ৰা, অবিনাশ শুক্লা, মনীষ যাদৱ, আৰু এটা ইণ্টাৰেষ্টিং নাম ৰামশংকৰ যাদৱ। ভগৱান ৰামৰ নাম আৰু এওঁৰ নাম একেই, এওঁ তাত গৈ চুৰ কৰি আছে। আৰু এজন হ'ল সুভাষ শ্ৰীবাস্তৱ। এই গোটেই কাৰবাৰটো যে হ'ল তাৰ কাৰণে মূল দায়ী হ'ল সম্পত ৰায় নামৰ এজন ব্যক্তি। তেখেত হ'ল এজন পলিটিচিয়ান, লগতে বিশ্ব হিন্দু পৰিষদৰ এজন ডাঙৰ নেতা, আৰু আজিৰ ডেটত তেখেতেই হ'ল ৰাম মন্দিৰৰ জেনেৰেল ছেক্ৰেটাৰী। ৰাম মন্দিৰ স্থাপন হোৱাৰ পৰা আজিলৈকে যিমানবিলাক ডাঙৰ ডাঙৰ ডিচিশ্যন লোৱা হৈছে তেখেত সদায় ইনভলভ আছে। আৰু তেওঁৰ মতে ভালেখিনি মানুহক তাত এপইণ্ট কৰিছে, কাৰোবাক ছিকিউৰিটি বনাই দিছে, কাৰোবাক ড্ৰাইভাৰ বনাই দিছে, কাৰোবাক পইচা গণনা কামত লগাই দিছে। এই পইচা গণনা কৰা কথাখিনি যে ক'লোঁ, এই গণনা কৰা দায়িত্বখিনি আছিলে ষ্টেট বেংক আৰু এটা ট্ৰাষ্টৰ, আৰু সেই ট্ৰাষ্টৰ কোনো প্ৰিভিয়াছ ভাল এক্সপিৰিয়েঞ্চ নাই। তাৰে কেইজনমান লোকেল মানুহে লগ লাগি সেই ট্ৰাষ্টটো খুলিছে, তেওঁলোকে পইচা গণনা কৰে আৰু তাৰ মাজে মাজে তেওঁলোকে চুৰ কৰি আছে। 500 বছৰ ৱেইট কৰাৰ পিছত হিন্দু ধৰ্মৰ মানুহবিলাকে গৈ তাতে দান বৰঙণি দি আছে, আৰু একাংশই তাৰ পৰা চুৰ কৰি নিজৰ সা সম্পত্তি কৰি আছে। এনেকৈ হ'লে ধৰ্মৰ প্ৰতি মানুহৰ আস্থা কেনেকৈ থাকিব? এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মোৰ এটাই কাৰণ, দোষী যিমানকি ডাঙৰ নহওক, যিমানকি শক্তিশালী নহওক, উপযুক্ত শাস্তি পাব লাগে। সেইসকল ব্যক্তিক কিহৰ কাৰণে এৰেষ্ট কৰা হোৱা নাই সেইটো ডাঙৰ প্ৰশ্ন। আৰু এটা কথা কওঁ দেই, চুৰ ডকাইত বা যিকোনো অপৰাধী সকলোতে আছে। হয়তো তেওঁ দেখাত হিন্দু হ'ব পাৰে, হয়তো তেওঁ দেখাত মুছলিম হ'ব পাৰে। মোৰ মতে এজন অপৰাধী কোনো ধৰ্মৰ মানুহ নহয়, তেওঁ অপৰাধীয়ে হয়। এজন প্ৰকৃত ধৰ্মীয় মানুহ কেতিয়াও চুৰ ডকাইত নকৰে, কেতিয়াও বেয়া কাম নকৰে। গতিকে আজিলৈ এৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে কাইণ্ডলি শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম। আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটি এফালৰ পৰা কাৰো লগত আলোচনা নকৰাকৈ অকল তেওঁৰ মন্ত্ৰীমণ্ডলৰ কেইজনমান তেওঁৰ চেলা চামুণ্ডাক দি গোটেই অসমৰ মাটি অৰুণাচলক দি দিলে। অসমৰ মাটি অকল অৰুণাচলক নহয়, মেঘালয়ক দি দিলে, মেঘালয়ক নহয় মিজোৰামক দি দিলে। এতিয়া যেতিয়া আমাৰ নিজৰ সাংবিধানিক সীমাৰ ভিতৰত, অৰ্থাৎ আমাৰ সংবিধানে যিটো সীমা অসমক দিছিলে, তাৰ মাটি এফালৰ পৰা যেতিয়া অৰুণাচলক দিছে, মেঘালয়ক দিছে, মিজোৰামক দিছে, আৰু যেতিয়া এই দুৰ্বলতাৰ কথা বুজি উঠি গ'ল চুবুৰীয়া ৰাজ্যবিলাকে, তেতিয়া এফালৰ পৰা আপোনালোকে দেখিছে এই সমস্যাৰ সমাধান হোৱাটো বাদ দিয়ক, প্ৰত্যেক দিনাই নতুন 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 দাবী লৈ আমাৰ চুবুৰীয়া ৰাজ্যবিলাকে অসমৰ ওপৰত অত্যাচাৰ, অসমৰ ওপৰত হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰিবলৈ কৰা আমি দেখিবলৈ পাইছোঁ। এতিয়া নাগালেণ্ডৰ ওচৰতো আপোনালোকে কেইদিনমানৰ ভিতৰত দেখিবলৈ পাব, যেনেকৈ অৰুণাচলক আমাৰ লখিমপুৰৰ মাটি দি দিছে, যেনেকৈ মেঘালয়ত আমাক গোটেই গোৱালপাৰাৰ পৰা আৰম্ভ কৰি এই গোটেই আমাৰ কামৰূপ জিলাৰ মাটিবিলাক দি দিছে হিমন্ত বিশ্ব শৰ্মাই।
যেনেকৈ আপোনাৰ আমাৰ বৰাক উপত্যকাৰ মাটি এতিয়া হেৰিয়াক দি দিছে, কি কয় আপোনাৰ মিজোৰামক দি দিব লৈ ওলাইছে। ঠিক তেনেকৈ আমি দেখিবলৈ পাইছোঁ যে এতিয়া নাগালেণ্ডেও আমাৰ মাটি কাঢ়ি ল'বৰ কাৰণে আমাৰ অঞ্চলৰ ভিতৰত সম্পূৰ্ণৰূপে কামত হস্তক্ষেপ কৰিছে। নাগালেণ্ডৰ নাগাসকলে অত্যাচাৰ কৰিছে, আৰু নাগাসকলে যেতিয়া অত্যাচাৰ কৰিছে তেতিয়া নাগালেণ্ড চৰকাৰ, নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন, নাগা জনগণ তেওঁলোক ঐক্যবদ্ধ হৈ আমাৰ বিৰুদ্ধে মাত মাতিছে, আমাৰ মাটিৰ ওপৰত হস্তক্ষেপ কৰিছে। আৰু তেতিয়া আমাৰ অসম চৰকাৰে দুৰ্বল ভূমিকা গ্ৰহণ কৰি, অসম চৰকাৰে চাৰেণ্ডাৰিং মেণ্টেলিটি লৈ আমাৰ মাটি তেওঁলোকক গতাই দিয়াৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিছে, সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে। অতুল বৰাৰ দিনতে এই গোটেই মাটি অসমৰ মাটি এফালৰ পৰা দি দিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় নেতা হ'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক যাতে মানে নিৰ্দেশ দিছে হেৰিয়ে, গৃহমন্ত্ৰী অমিত শ্বাহ, যে অসমৰ মাটিবিলাক দি দিয়া তুমি, তেওঁলোকক সন্তুষ্ট কৰা। আৰু হিমন্ত বিশ্ব শৰ্মাই চেণ্ট্ৰেল গভৰ্ণমেণ্টত কিবা এটা স্থান পাম বুলি ভাবি দিল্লীত তেওঁ ইম্পৰ্টেঞ্চ বঢ়াবৰ কাৰণে অসমৰ মাটিবিলাক চুবুৰীয়া ৰাজ্যবিলাকে কণায়েকহে দি আছে। আৰু সেইকাৰণে এতিয়া নাগালেণ্ডে এনেকৈ অসমৰ ওপৰত ঠেলি খেঁচি অত্যাচাৰ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিছে। গতিকে এই মুহূৰ্তত মই অসমৰ সীমান্ত সুৰক্ষিত কৰিবৰ কাৰণে, সীমান্ত সুৰক্ষিত কেতিয়াও বিজেপিৰ দিনত নহয়, অসমৰ সকলো সীমাৰ মাটি দি দিছে এফালৰ পৰা। সীমান্ত সুৰক্ষিত নহয়, মই বাৰম্বাৰ এছেম্বলিত কৈ আছোঁ, বাৰম্বাৰ প্ৰশ্ন সুধি আছোঁ, প্ৰত্যেকবাৰে ধৰি আছোঁ, অসমীয়া মানুহে নামাতে, অসমৰ জাতীয় সংগঠনবিলাকে নামাতে। অসমৰ জাতীয় সংগঠনবিলাকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মানে দিল্লীকা লাৰু খুৱাই দিলে, তেওঁলোকে নামাতে যে অসমৰ মাটি এফালৰ পৰা চববিলাক দখল কৰি গৈ আছে, এওঁলোকে একো নামাতে। আৰু সেই মাটি হিমন্ত বিশ্বই বেলেগ বেলেগ ৰাজ্যক দি আছে, আমাৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি, আমাৰ নিজৰ গাঁওবিলাক, আমাৰ নিজৰ অঞ্চলবিলাক দি আছে, তাৰ পাছতে এওঁলোকে নামাতে। গতিকে এই মুহূৰ্তত মই অসম নাগালেণ্ডৰ যি সমস্যাৰ সৃষ্টি হৈছে, তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক ইমিডিয়েটলি এই অঞ্চল ভ্ৰমণ কৰি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটিৰ ওপৰত যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ।